নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 10 জানুৱাৰী 2025 অসমীয়া 26 পুহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:34। আজি হৈছে একাদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি ধৰ্মীয় কাম কাজত সক্ৰিয় হ'ব। পৰিস্থিতি ইতিবাচক পৰিৱৰ্তন আহিব। অপ্ৰয়োজনীয় কথাত গুৰুত্ব দিয়া উচিত নহয়। আপোনাৰ ঘনিষ্ঠ আত্মীয় ঋণত টকা বিচাৰিব পাৰে। মানুহে আপোনাৰ কথাবোৰ ভুল অৰ্থত ল'ব পাৰে, গতিকে কথা কওঁতে সাৱধান হওক। বৃষ ৰাশি। আপোনাৰ ভাৱমূৰ্তি সমাজত উন্নত হ'ব। আপুনি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ বাবে ধন খৰচ কৰিব। আপুনি আপোনাৰ ব্যক্তিত্বক লৈ যথেষ্ট আশাবাদী হ'ব। আপোনাৰ ধৰ্মৰ প্ৰতি আগ্ৰহ জাগ্ৰত হ'ব। মিথুন ৰাশি। আজি অলপ অলস অনুভৱ কৰিব। শৰীৰৰ কোনো অংশত বিষ হ'ব পাৰে। আজি বহুত দূৰ যাত্ৰা নকৰিব। পুৰণি ঋণে আপোনাক বহুত অসুবিধা দিব। আজি কাকো কোনো প্ৰতিশ্ৰুতি নিদিব, নহ'লে অহৰহ মানসিক চাপৰ সন্মুখীন হ'ব লাগিব। কৰ্কট ৰাশি। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। নিজৰ কৰ্ম পদ্ধতি আনৰ ওপৰত জাপি নিদিব। আপুনি ৰিয়েল ইষ্টেট কিনাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ দিনটো শুভ হ'ব। পূৰ্বপুৰুষসকলৰ সম্পত্তিৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। সিংহ ৰাশি। আজি আপুনি হয়তো গুৰুত্বপূৰ্ণ কামবোৰত অলপ অসাৱধান হৈ পৰিব। আপুনি আনক সহায় কৰাত অতি সক্ৰিয় হ'ব। আপুনি সকলো কাম আৰামত আৰু লাহে লাহে কৰিব, কিন্তু তথাপিও আপোনাৰ কোনো কাম বন্ধ নহ'ব। আপোনাৰ সন্তানৰ পৰা আপুনি উৎকৃষ্ট সহায় লাভ কৰিব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত মানুহে আপোনাক তুচ্ছ জ্ঞান কৰিব পাৰে। আপোনাৰ মনটো অনৈতিক কামৰ ফালে দৌৰিব। আজি আপোনাৰ অস্থিৰতাক নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। আপোনাৰ কলিজাৰ ৰোগৰ সমস্যা হ'ব পাৰে। আপোনাৰ পৰিয়ালত কিছু অশান্তি হ'ব। সৰু সৰু বিষয়ত পৰিয়ালৰ সদস্যৰ লগত কাজিয়া লিপ্ত হোৱাৰ পৰা বিৰত থাকক। তুলা ৰাশি। আজি আপোনাৰ ঘৰত থাকিবলৈ মন নাযাব। কামুক চিন্তাই আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। বেছিকৈ ভজা আৰু জাংক ফুড খোৱাৰ পৰা বিৰত থাকক। ধ্যান আৰু যোগাসনে আপোনাক সকলো দিশতে উপকৃত কৰিব। বিলম্বন বাবে সুযোগ হেৰুৱাব পাৰে। ব্যস্ততাপূৰ্ণ কামৰ বাবে অলপ হতাশ অনুভৱ কৰিব পাৰে। বৃশ্চিক ৰাশি। আজি আপুনি নিজৰ দায়িত্বৰ প্ৰতি আনুগত্যশীল হৈ থাকিব। আপুনি হয়তো ডাঙৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। আপুনি আপোনাৰ পিতৃৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন পাব। কিছুমান অতিথি হঠাতে আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। চৰকাৰী কৰ্মচাৰীৰ ওপৰত চাপ কমি যাব। পৰিয়ালৰ সৈতে আনন্দময় মুহূৰ্ত উপভোগ কৰিব। ধনু ৰাশি। আপুনি আপোনাৰ লুকাই থকা প্ৰতিভা উলিয়াই আনিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত প্ৰতিযোগিতাৰ মাজতো আপুনি ভাল আৰ্থিক সুবিধা লাভ কৰিব পাৰে। খাদ্যৰ প্ৰতি আপুনি বিতৃষ্ণা অনুভৱ কৰিব পাৰে। পূজা আদি দেখুৱাই দিয়াৰ পৰা বিৰত থাকক। চোকা সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। মকৰ ৰাশি। শিশুৰ বাবে অধিক খৰচ কৰিব লাগিব পাৰে। ভৰিৰ ভাগৰত আপুনি অলপ নিৰুৎসাহিত হ'ব। পৰিয়ালৰ সদস্যৰ ওপৰত নিজৰ খং প্ৰকাশ নকৰিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমৰ সংগীৰ লগত ভাল হওক। ব্যৱসায়ত ডাঙৰ ৰিস্ক নল'ব। কুম্ভ ৰাশি। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত নহয়। মানসিক চাপৰ বাবে আপুনি অশান্তি পাব। আপোনাৰ গুৰুত্বপূৰ্ণ সঁজুলি বা বাহনখনৰ ক্ষতি হ'ব পাৰে। আপুনি আপোনাৰ চিন্তাধাৰা আপোনাৰ জীৱনসংগীৰ সৈতে শ্বেয়াৰ কৰিব। পুৰণি বন্ধু বান্ধৱীক লগ পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ জীৱনসংগীৰ সৈতে হোৱা মতানৈক্যৰ সমাধান হ'ব। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। ব্যৱসায়ত আপুনি বিশাল আৰ্থিক লাভ পাব পাৰে। আপুনি হয়তো অলপ দূৰত্বৰ যাত্ৰাত যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব। আৰ্থিক সমস্যাৰ পৰা আপুনি দুপৰীয়াৰ পিছত সকাহ পাব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।